মাতা লক্ষ্মীয়ে কৈছিল, ঘৰৰ 4টা বস্তু কেতিয়াও আনক দিব নালাগে। মাতা লক্ষ্মী হৈছে ধন সম্পত্তি, ঐশ্বৰ্য বিভূতি, সুখ সমৃদ্ধিৰ অধিকাৰিণী দেৱী। মানুহৰ কিছুমান কৰ্মৰ বাবে কেতিয়াবা দেৱী লক্ষ্মী ৰুষ্ট হয় আৰু সেই ঘৰৰ পৰা আঁতৰি যায়, যাৰ ফলত সেই ঘৰখনৰ ধন সম্পত্তি, ঐশ্বৰ্য বিভূতি, সুখ সমৃদ্ধি একো নাথাকে, মানুহ কংগাল হৈ পৰে। আজি আমি মাতা লক্ষ্মীৰ এটা প্ৰাচীন কাহিনী ক'বলৈ লৈছোঁ। এই কাহিনীত মাতা লক্ষ্মীয়ে নিজে কৈছিল যে এগৰাকী মহিলাই তেওঁৰ ঘৰৰ কোনবোৰ বস্তু আনক দিব নালাগে, আৰু যদিহে কোনো নাৰীয়ে এই বস্তুবোৰ আনক দিয়ে তেন্তে দেৱী লক্ষ্মীয়ে সেই ঘৰৰ পৰা ওলাই গুচি যায়। গতিকে মাতা লক্ষ্মীৰ এই কাহিনী আপুনিও মনোযোগেৰে সম্পূৰ্ণকৈ শুনিব। যিয়ে এই কাহিনী সম্পূৰ্ণকৈ শুনে, দেৱী লক্ষ্মীয়ে তেওঁৰ জীৱন ধন সম্পত্তি, ঐশ্বৰ্য বিভূতি, সুখ সমৃদ্ধিৰে উপচাই তোলে। আহকচোন আজি আমিও সেই প্ৰাচীন কাহিনীটো শুনো। প্ৰাচীন কালৰ কথা। মধ্যদেশত এখন বৰ ধুনীয়া চহৰ আছিল। সেই চহৰতে সুকন্যা নামৰ এগৰাকী মহিলাই স্বামী আৰু শহুৰ শাহুৱেকৰ সৈতে বাস কৰিছিল। সুকন্যা এগৰাকী পতিব্ৰতা ধৰ্মপৰায়ণা নাৰী আছিল তথা ঘৰুৱা কামতো পাকৈত আছিল। সুকন্যা বৰ দয়ালু স্বভাৱৰ আছিল। তাই সদায় আনক সহায় কৰিছিল। সুকন্যাৰ স্বামী সঞ্জয় বেপাৰী আছিল। তেওঁৰ এখন দোকান আছিল য'ত তেওঁ মানুহৰ প্ৰয়োজনীয় বস্তু বিক্ৰী কৰিছিল। সুকন্যাই নিজৰ স্বামীক বৰ ভাল পাইছিল আৰু স্বামীকে ভগৱান বুলি গণ্য কৰি তেওঁৰ সেৱা কৰিছিল। সুকন্যাই প্ৰতিদিনে স্বামীৰ আগতে শোৱাৰ পৰা উঠি ঘৰৰ বাঁহী চোতাল সাৰিছিল। তাৰ পাছত ঘৰখন চাফা কৰি স্নান আদি কৰি তাই তুলসীক পানী দিছিল আৰু মাতা লক্ষ্মীৰ পূজা কৰিছিল। এইদৰে তাই নিজৰ দৈনন্দিন কাম কাজ সম্পাদন কৰিছিল। সুকন্যাই কেতিয়াও কাকো অসন্মান কৰা নাছিল। সকলোৰে লগত তাই মধুৰ মাতেৰে কথা পাতিছিল। ইয়াৰ উপৰিও সুকন্যাই সদায় মুক্ত হস্তে দান বৰঙণি কৰিছিল। তাইৰ ঘৰলৈ যি ভিক্ষাৰী আহিছিল তাই তেওঁক ভিক্ষা নিদিয়াকৈ ঘূৰাই পঠোৱা নাছিল। সুকন্যাৰ ঘৰৰ পৰা কোনেও খালী হাতে ঘূৰি যাব লগা হোৱা নাছিল। তাইৰ ঘৰলৈ অহা ভোকাতুৰ মানুহক পেট ভৰাই ভোজন কৰাই পঠাইছিল, যাৰ বাবে তাইৰ ঘৰলৈ অহা সকলো ভিক্ষাৰী অত্যন্ত সুখী হৈছিল আৰু তেওঁক আশীৰ্বাদ দি উভতি গৈছিল। কেৱল এয়াই নহয়, সুকন্যাই ওচৰ চুবুৰীয়াকো সহায় কৰিছিল। তাইৰ চুবুৰীত বাস কৰা সকলো দুখীয়া আৰু ভোকাতুৰ মানুহক তাই খাবলৈ দিছিল। সুকন্যাৰ ঘৰলৈ যদি চুবুৰীয়া কোনো মানুহে কিবা বস্তু বিচাৰি আহে তেন্তে তাই কোনো চিন্তা নকৰাকৈয়ে চুবুৰীয়াই বিচৰা বস্তু দিছিল, যাৰ বাবে সুকন্যাৰ ওচৰ চুবুৰীয়াইও তাইক বহুত ভাল পাইছিল আৰু সন্মান কৰিছিল। সুকন্যাক দেখি ওচৰ চুবুৰীয়া মানুহে কৈছিল যে তাই এগৰাকী লক্ষ্মী বোৱাৰী। তাইক দেখি এনে লাগে যেন স্বয়ং দেৱী লক্ষ্মীয়ে সুকন্যাৰ ৰূপত মানৱ জীৱন লৈছে। তাই নিজৰ পৰিয়ালৰ ইমান যত্ন লয়। এনেদৰে মানুহে সুকন্যাক প্ৰশংসা কৰিছিল আৰু সকলোৱে তাইৰ বিষয়ে ভাল কথা কৈছিল। মানুহৰ এনেবোৰ কথা শুনিও সুকন্যাই কেতিয়াও অহংকাৰ কৰা নাছিল। তাই সকলোৰে লগত আদৰ আৰু সন্মানেৰে কথা পাতিছিল। এদিনৰ কথা, সেইদিনা সুকন্যাৰ এগৰাকী চুবুৰীয়া মহিলা তাইৰ ঘৰলৈ আহিল।
সুকন্যাই তেওঁক আদৰণি জনাই বৰ মৰমেৰে ক'লে, হে বাইদেউ, আমাৰ ঘৰলৈ আপোনাক স্বাগতম। আজি আমাৰ ঘৰলৈ কিয় আহিল? যদি কিবা সহায়ৰ প্ৰয়োজন হয় তেন্তে নিসংকোচে ক'ব পাৰে, মই নিশ্চয় আপোনাক সহায় কৰিম। সুকন্যাৰ স্নেহ ভৰা মাত শুনি চুবুৰীয়া মহিলাগৰাকীয়ে ক'লে, হে সুকন্যা, আজি মোৰ ঘৰলৈ বহু আত্মীয় আহিছে। মই তেওঁলোকৰ বাবে খাদ্য ৰান্ধিবলৈ লৈছোঁ, কিন্তু আমাৰ ঘৰত ৰুটি বনাবৰ বাবে ভাল বেলনা আৰু টাৱা নাই। সেয়েহে মই তোমাৰ ওচৰত বেলনা আৰু টাৱা বিচাৰি আহিছোঁ। যদিহে তুমি কিছু সময়ৰ বাবে বেলনা আৰু টাৱাখন দিয়া তেন্তে বৰ উপকাৰ হ'ব। কাম শেষ হোৱাৰ পাছতেই মই সেই বস্তু তোমাক ঘূৰাই দিম। সুকন্যাই ক'লে, হে বাইদেউ, এইটোনো কি ডাঙৰ কথা? বৰ্তমান মোক বেলনা আৰু টাৱাৰ প্ৰয়োজন নাই। সেইবাবেই মোৰ বেলনা আৰু টাৱাখন আপুনি লৈ যাব পাৰে। আপুনি অলপ ৰ'ব, মই এতিয়াই আপোনাক সেই বস্তু আনি দিম। তাৰ পাছত সুকন্যাই পাকঘৰলৈ গৈ বেলনা আৰু টাৱাখন আনি চুবুৰীয়া মহিলাগৰাকীক দিলে। বিচাৰি অহা বস্তু হাতত পাই চুবুৰীয়া মহিলাগৰাকীয়ে ক'লে, বহুত বহুত ধন্যবাদ সুকন্যা, তুমি মোৰ চিন্তা দূৰ কৰিলা। আলহীক ভোজন কৰাই লোৱাৰ পাছত তোমাৰ বেলনা আৰু টাৱাখন মই সোনকালে ঘূৰাই দিম। সুকন্যাই ক'লে, হ'ব বাইদেউ, চিন্তা কৰিব নালাগে। আপোনাৰ কাম শেষ হোৱাৰ পাছত লাহেকৈ ঘূৰাই দিলেও হ'ব। তাৰ পাছত সেই চুবুৰীয়া মহিলাগৰাকীয়ে আনন্দমনে বেলনা আৰু টাৱাখন লৈ গুচি গ'ল। কিছু সময়ৰ পাছত সুকন্যাৰ ঘৰলৈ আন এগৰাকী মহিলা আহিল। সুকন্যাই তাইকো অতি মৰমেৰে আদৰণি জনাই ক'লে, আহক বাইদেউ, আজি আমাৰ ঘৰলৈ কি প্ৰয়োজনত আহিল কওকচোন। মোৰ পৰা যদি কিবা সহায় লাগে আপুনি কোনো সংকোচ নকৰাকৈ কওক, মই আপোনাক নিশ্চয় সহায় কৰিম। তেতিয়া সেই মহিলাগৰাকীয়ে ক'লে, হে সুকন্যা, মোৰ ঘৰখন বহুত লেতেৰা হৈ আছে আৰু ঘৰখন চাফা কৰিবলৈও বৰ্তমান মোৰ একো নাই। সেইবাবেই এডাল ঝাৰু বিচাৰি মই তোমাৰ ওচৰলৈ আহিছোঁ। যদিহে তোমাৰ কোনো অসুবিধা নহয় তেন্তে তোমাৰ ঘৰৰ ঝাৰুডাল মোক খন্তেক সময়ৰ বাবে দিয়া। মোৰ ঘৰ চাফা কৰি হোৱাৰ পাছতে ঝাৰুডাল তোমাক ঘূৰাই দিম। সুকন্যাই কোনো চিন্তা নকৰাকৈয়ে ক'লে, হ'ব বাইদেউ, আপোনাক কেৱল ঝাৰুডালহে লাগে, ইয়াত মোৰ কি অসুবিধা হ'ব পাৰে? আপুনি অলপমান ৰ'ব, মই এতিয়াই মোৰ ঘৰৰ ঝাৰুডাল লৈ আহিম। এই বুলি কৈ সুকন্যাই ঘৰৰ ভিতৰলৈ গৈ ঝাৰুডাল আনি মহিলাগৰাকীক দিলে। তেতিয়া ঝাৰুডাল লৈ সেই মহিলাগৰাকীয়ে সুকন্যাৰ ঘৰৰ পৰা গুচি গ'ল। কিছু সময়ৰ পাছত সুকন্যাৰ ঘৰলৈ আন এগৰাকী মহিলা আহিল। সুকন্যাই তাইকো অতি মৰমেৰে আদৰণি জনাই ক'লে, আৰে খুৰীদেউ দেখোন, আজি বা আমাৰ ঘৰলৈ কিয় আহিল? আৰে খুৰীদেউ দেখোন, আজি বা আমাৰ ঘৰলৈ কিয় আহিল? কিবা সমস্যা হৈছে যদি কোনো সংকোচ নোহোৱাকৈ কওক, মই নিশ্চয় আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম। তেতিয়া সেই মহিলাগৰাকীয়ে ক'লে, হে সুকন্যা, তুমি বৰ দয়ালু। মই তোমাৰ বিষয়ে বহুত শুনিছোঁ। তুমি সকলোকে সহায় কৰি থাকা। সেই কথা জানিয়ে আজি মই তোমাৰ ওচৰলৈ এটা সহায় বিচাৰি আহিবলৈ সাহস কৰিছোঁ। কাৰণ মই এই কথা জানো যে আজি মোক যি বস্তুৰ প্ৰয়োজন হৈছে তোমাৰ বাহিৰে আন কোনেও সেই বস্তু মোৰ দৰে মানুহক নিদিয়ে। সুকন্যাই ক'লে,
হে খুৰীদেউ, আপুনি ইমান চিন্তা কৰিব নালাগে। আপোনাক যি বস্তুৰ প্ৰয়োজন হৈছে মোৰ সাধ্যৰ ভিতৰত হ'লে মই সেই বস্তু আপোনাক নিশ্চয় দিম। গতিকে আপুনি কোনো সংকোচ নোহোৱাকৈ আপোনাক কি লাগে সেইটো কওক। তেতিয়া সেই মহিলাগৰাকীয়ে ক'লে, হে সুকন্যা, আজি মোৰ ছোৱালীক চাবলৈ দৰাঘৰৰ মানুহ অহাৰ কথা আছে। সেইবাবেই মই চিন্তাত পৰিছোঁ। কিয়নো মোৰ ছোৱালীজনীক পিন্ধাবলৈ মোৰ ওচৰত এযোৰ ভাল কাপোৰ নাই, এটাও গহনা নাই। এতিয়া বাৰু ছোৱালীজনীক মই কি পিন্ধাম? গতিকে মাত্ৰ এদিনৰ বাবে তোমাৰ কিছু গহনা আৰু কাপোৰ মোক ধাৰলৈ দিয়া। দৰাঘৰৰ মানুহ ঘূৰি যোৱাৰ লগে লগে মই তোমাৰ গহনাবোৰ ঘূৰাই দিম। সেই চুবুৰীয়া মহিলাগৰাকীৰ কথা শুনি সুকন্যাই ক'লে, খুৰীদেউ, মাত্ৰ এই সৰু কথাটোৰ বাবেই আপুনি ইমান চিন্তা কৰিছে। আপোনাৰ ছোৱালীজনী জানো মোৰ ভনীৰ দৰে নহয়? তাইক পিন্ধিবলৈ বাৰু মই কাপোৰ আৰু গহনা কিয় নিদিম? আপুনি ক্ষন্তেক অপেক্ষা কৰক, মই এতিয়াই মোৰ গহনা আৰু এযোৰ ধুনীয়া কাপোৰ আনি দিছোঁ। এই বুলি কৈ সুকন্যাই ভিতৰলৈ গৈ গহনা আৰু কাপোৰ আনি মহিলাগৰাকীক দিলে। তেতিয়া মানুহজনী সুখী হৈ সুকন্যাক বাৰে বাৰে ধন্যবাদ জনাই গহনা আৰু কাপোৰ লৈ গুচি গ'ল। তাৰ পাছত সন্ধিয়া হৈ আহিল। সুকন্যাৰ ঘৰলৈ আন এগৰাকী চুবুৰীয়া মহিলা আহিল। সুকন্যাই তেওঁকো অতি মৰমেৰে আদৰণি জনাই ক'লে, আহা চম্পা, আজি এই সন্ধিয়া সময়ত আমাৰ ঘৰলৈ কিয় আহিলা কোৱাচোন? তোমাক যদি মোৰ পৰা কিবা সহায় লাগে তেন্তে কোনো সংকোচ নকৰাকৈ কোৱা। সাধ্যৰ ভিতৰত হ'লে মই তোমাক নিশ্চয় সহায় কৰিম। তেতিয়া সেই চুবুৰীয়া মহিলাগৰাকীয়ে ক'লে, হে সুকন্যা বাইদেউ, আপুনি বৰ দয়ালু আৰু সকলোকে সহায় কৰে। সেইবাবেই মই আপোনাৰ ওচৰলৈ আহিছোঁ। মোৰ সন্তানটো ভোকত কান্দি আছে, কিয়নো আজি তাক খুৱাবলৈ ঘৰত গাখীৰ নাই। সেইবাবে মই অলপ গাখীৰ বিচাৰি আপোনাৰ ওচৰলৈ আহিলোঁ। গাখীৰ অলপ পোৱা হ'লে বৰ উপকাৰ হ'লহেঁতেন। মানুহগৰাকীৰ কথা শুনি সুকন্যাই ক'লে, হে চম্পা, এইটোনো কি ডাঙৰ কথা? তুমি অলপ ৰ'বা, মই এতিয়াই তোমাক গাখীৰ আনি দিছোঁ। তাৰ পাছত সুকন্যাই পাকঘৰলৈ গৈ গাখীৰ অলপ আনি মহিলাগৰাকীক দিলে। মহিলাগৰাকীয়ে গাখীৰ লৈ আনন্দ মনেৰে গুচি গ'ল। এইদৰে সুকন্যাই তাইৰ ওচৰ চুবুৰীয়া সকলোকে সহায় কৰিলে আৰু সুখী হৈ ঘৰুৱা কাম কৰিবলৈ আৰম্ভ কৰে। যেতিয়া ৰাতি হ'ল তেতিয়া সুকন্যাৰ স্বামী ঘৰলৈ উভতি আহিল। তেতিয়া সুকন্যাই ভালদৰে স্বামীৰ সেৱা সৎকাৰ কৰিলে আৰু ৰাতি খোৱা বোৱা কৰি স্বামী স্ত্ৰী দুয়ো সুখেৰে শুই থাকিল। পাছদিনা ৰাতিপুৱা সাৰ পাই তেওঁলোকে এটা বেয়া খবৰ শুনিবলৈ পালে। এজন মানুহ দৌৰি দৌৰি সুকন্যাৰ ঘৰলৈ আহিল আৰু সুকন্যাৰ স্বামীক ক'লে, হে সঞ্জয়, যোৱা নিশা তোমাৰ দোকানত কোনোবাই লুটপাট কৰিছে। চোৰে সকলো সামগ্ৰী লৈ গৈছে। এই খবৰ শুনি সুকন্যাৰ স্বামীয়ে লগে লগে নিজৰ দোকানলৈ দৌৰি গ'ল। দোকানলৈ গৈ সঞ্জয়ে দেখিলে যে কোনোবাই তেওঁৰ দোকানৰ পৰা সকলো সামগ্ৰী উঠাই লৈ গৈছে। তেওঁ দেখিলে যে দোকানত ৰখা সকলো টকাও চুৰি হৈছে। সঞ্জয় দুখী আৰু হতাশ হৈ ঘৰলৈ উভতি আহিল আৰু সকলো কথা সুকন্যাক ক'লে। এই কথা শুনি সুকন্যা বৰ দুখী হৈ পৰিল।
সুকন্যাই ক'লে, হে স্বামী, আপুনি চিন্তা নকৰিব। আমাৰ ঘৰত এতিয়াও বহুত টকা আছে, যাৰ সহায়ত আপুনি পুনৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব। এই বুলি কৈ সুকন্যাই তাইৰ ঘৰৰ চন্দুকটো চালে, কিন্তু সেই চন্দুকটো সম্পূৰ্ণ খালী হৈ আছে। তাৰ ভিতৰৰ সকলো সামগ্ৰী চুৰি হৈ গ'ল। এই দৃশ্য দেখি সুকন্যা বৰ দুখী হৈ পৰিল। তাই বুজিব পৰা নাই যে এইবোৰ কেনেকৈ কি হ'ল। সুকন্যাৰ স্বামীয়ে তাইৰ ওপৰত বৰ খং কৰি ক'লে, সুকন্যা, সঁচা কথা কোৱা, আমাৰ ঘৰত ৰখা সকলো টকা কলৈ গ'ল? সুকন্যাই ক'লে, হে স্বামী, মই ঘৰতে আছিলোঁ। সকলো টকা চন্দুকত আছিল, কিন্তু কোনে কেতিয়া চুৰি কৰিলে নাজানো। অনুগ্ৰহ কৰি আপুনি শান্ত হওক, আমি নিশ্চয় কিবা উপায় বিচাৰি পাম। সুকন্যাৰ স্বামীয়ে ক'লে, তুমি যে আন মানুহক ঘৰলৈ মাতি আনি খাবলৈ দিয়া, অচিনাকি মানুহক তোমাৰ ঘৰলৈ মাতি আনা, তাৰ ফল এইটোৱেই। এইবোৰৰ মাজৰে কোনোবা এজনে আমাৰ ঘৰৰ পৰা সকলো টকা চুৰি কৰি লৈ গৈছে। এনেদৰে স্বামীয়ে সুকন্যাক গালি গালাজ কৰিলে। সুকন্যাৰ শাহুৱেকেও তাইক বহুত কথা শুনাই কৈছিল, বোৱাৰী, তুমি এই ওচৰ চুবুৰীয়াক ঘৰৰ ইটো সিটো বস্তু দি থাকা আৰু কোনো চিন্তা নকৰাকৈ যাকে তাকে সহায় কৰি থাকা। সিহঁতৰ মাজৰে কোনোবাই সকলো টকা চুৰি কৰি লৈ গৈছে। ঘৰৰ সকলোৱে সুকন্যাক ভালে বেয়াই অনেক কথা শুনালে। তেতিয়া সুকন্যাই স্বামীক সান্তনা দি ক'লে, হে স্বামী, মোৰ কিছুমান গহনা আমাৰ চুবুৰীয়াক দিছিলোঁ। মই এতিয়াই গৈ তাইৰ পৰা সেই গহনাবোৰ লৈ আহোঁ। এই বুলি কৈ সুকন্যা চুবুৰীৰ দুখীয়া মানুহজনীৰ ঘৰলৈ গৈ দেখে যে তাইৰ ঘৰত কোনো নাই। সেই মহিলাগৰাকীয়ে সুকন্যাৰ গহনা লৈ ঘৰ এৰি থৈ পলাই গ'ল। সুকন্যা হতাশ হৈ ঘৰলৈ উভতি আহিল আৰু সকলো কথা স্বামী সঞ্জয়ক ক'লে। সুকন্যাৰ কথা শুনি সঞ্জয়ে তাইক গালি পাৰি ক'বলৈ ধৰিলে, হে সুকন্যা, তুমি বৰ মূৰ্খ হয়। তোমাৰ কাৰণে আমি আমাৰ সকলো ধন সম্পত্তি হেৰুৱালোঁ। তোমাৰ দান দিয়া অভ্যাসৰ বাবেই আমাৰ এই বিপদ হৈছে। এতিয়া তুমি এই ঘৰত থাকিব নোৱাৰা। এই মুহূৰ্ততে ঘৰৰ পৰা ওলাই যোৱা। সুকন্যাই ক'লে, হে স্বামী, তোমাৰ বাহিৰে মোৰ এই পৃথিৱীত কোনো নাই। মই তোমাক এৰি ক'লৈ যাম? সুকন্যাৰ স্বামীয়ে ক'লে, তুমি যলৈ যোৱা গৈ থাকা, কিন্তু এতিয়া এই ঘৰত থাকিব নোৱাৰা। তোমাৰ কাৰণেই মোৰ সকলো ধন সম্পত্তি শেষ হৈ গৈছে। তুমি থাকিলে ঘৰত বাকী থকা আনবোৰ সম্পত্তিও ধ্বংস হৈ যাব। তেতিয়া সুকন্যাই হাতযোৰ কৰি কাতৰ হৈ স্বামীক ক'বলৈ ধৰিলে, হে স্বামী, এনে কথা নক'ব। মই কোনো অপৰাধ কৰা নাই। আপোনাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। আপোনাৰ এই দাসীক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই নিদিব। কিন্তু সুকন্যাৰ স্বামীয়ে কোনো কথা নুশুনি তাইক ঘৰৰ পৰা বাহিৰ কৰি দি ক'লে, এতিয়া তুমি এই ঘৰলৈ পুনৰ ঘূৰি নাহিবা। তুমি নদীত জঁপিয়াই আত্মহত্যা কৰা যি কৰা কৰি থাকা, কিন্তু এতিয়া মোৰ লগত এই ঘৰত থাকিব নোৱাৰা। তেতিয়া সুকন্যা দুখত কান্দি কান্দি স্বামীৰ ঘৰৰ পৰা ওলাই গুচি গ'ল। খোজকাঢ়ি গৈ থাকোঁতে সুকন্যাই বাটতে পোৱা লক্ষ্মী দেৱীৰ মন্দিৰলৈ গৈ মাতা লক্ষ্মীৰ ওচৰত প্ৰাৰ্থনা জনাই ক'লে, হে মাতা লক্ষ্মী, মই এনে কি পাপ কৰিলোঁ যে আজি মোৰ এনে দশা হৈ পৰিল। হে মাতা, মই নিতৌ তোমাৰ পূজা কৰিছিলোঁ, তথাপিও
তুমি কিয় মোৰ ঘৰৰ পৰা ওলাই আহিলা? কৃপা কৰি কওক মাতা, মই কি অপৰাধ কৰিলোঁ যাৰ বাবে মোৰ ওপৰত তোমাৰ খং উঠিছে? লক্ষ্মী মাতাৰ সন্মুখত এনেদৰে প্ৰাৰ্থনা কৰি কোৱাৰ পাছত সুকন্যাই তাতে বহি ভাবিবলৈ ধৰিলে, যদি মোৰ স্বামীয়ে মোক গ্ৰহণ নকৰে তেন্তে মই জীয়াই থাকি কি কৰিম? যদি মোৰ বাবেই মোৰ স্বামীৰ দুৰ্দশা হৈছে তেন্তে মোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। এই কথা ভাবি সুকন্যাই নিজৰ প্ৰাণ আহুতি দিবলৈ নদীৰ ফালে যাবলৈ আৰম্ভ কৰিলে। সুকন্যাই নদীৰ ওচৰলৈ গৈ দেৱী লক্ষ্মীক প্ৰাৰ্থনা কৰি ক'লে, হে মাতা লক্ষ্মী, এতিয়া মই মোৰ প্ৰাণ আহুতি দিবলৈ ওলাইছোঁ। তোমাৰ পূজাত যদি মোৰ কিবা অপৰাধ হৈছিল তেন্তে তাৰ বাবে মোক ক্ষমা কৰিবা। স্বামীৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ, সেয়েহে মই এতিয়াই এই নদীত জঁপিয়াই প্ৰাণ আহুতি দিম। এই বুলি কৈ সুকন্যা নদীত জঁপিয়াই পৰিবলৈ ওলাইছিল। তেতিয়া হঠাৎ সেই ঠাইত দেৱী লক্ষ্মীৰ আৱিৰ্ভাৱ হ'ল। তাৰ পাছত মাতা লক্ষ্মীয়ে সুকন্যাক ক'লে, ৰ'বা সুকন্যা, ৰ'বা। হে পুত্ৰী, এয়া তুমি কি কৰিবলৈ লৈছা? সুকন্যাই চকু মেলি চাই দেখে যে তাইৰ সন্মুখত দেৱী লক্ষ্মী থিয় হৈ আছে। মাতা লক্ষ্মীক দেখি সুকন্যা বৰ সুখী হৈ পৰিল আৰু বাৰে বাৰে সেৱা জনাই ক'লে, হে মাতা লক্ষ্মী, মোক ক্ষমা কৰিবা, মই এটা ডাঙৰ পাপ কৰিবলৈ লৈছিলোঁ। দেৱী লক্ষ্মীয়ে ক'লে, হে সুকন্যা, মানুহে কেতিয়াও নিজৰ প্ৰাণ ল'ব নালাগে, সেয়া মহাপাপ। ঈশ্বৰে যি শৰীৰ দিছে সেই শৰীৰটো এনেকৈ নষ্ট কৰা উচিত নহয়। সুকন্যাই ক'লে, হে মাতা, আজি মই অসহায় হৈ পৰিছোঁ। মোৰ স্বামীয়ে আজি মোক পৰিত্যাগ কৰি ঘৰৰ পৰা উলিয়াই দিছে। কিন্তু এগৰাকী নাৰীয়ে স্বামীক এৰি যোৱা উচিত নহয়। স্বামীক এৰি মই জীয়াই থাকিব নোৱাৰোঁ, সেইবাবেই মই মোৰ প্ৰাণ আহুতি দিবলৈ ওলাইছোঁ। দেৱী লক্ষ্মীয়ে ক'লে, হে সুকন্যা, মই সকলো জানো আৰু মই এই কথাও জানো যে তোমাৰ স্বামীয়ে তোমাক কিয় পৰিত্যাগ কৰিছে। এই সকলোবোৰ তোমাৰ ভুলৰ বাবেই হৈছে। তুমি অজানিতে এনে কিছুমান বস্তু দান কৰিছিলা যাৰ বাবে মই তোমাৰ ঘৰৰ পৰা ওলাই যাব লগা হৈছিল। যি মহিলাই নিজৰ ঘৰৰ এই বস্তুবোৰ আনক দিয়ে মই তাইৰ ঘৰত বাস নকৰোঁ। সেই বস্তুবোৰৰ লগতে মই তাইৰ ঘৰৰ পৰা ওলাই যাওঁ। তেতিয়া সুকন্যাই ক'লে, হে মাতা, কৃপা কৰি তুমি মোক সেই কথা কোৱা, এনে কি কি বস্তু মই দান কৰিলোঁ যাৰ বাবে তুমি মোৰ ঘৰ পৰিত্যাগ কৰিলা? দেৱী লক্ষ্মীয়ে ক'লে, হে পুত্ৰী, তুমি ভালদৰে শুনিবা। এতিয়া মই তোমাক সেই বস্তুবোৰৰ কথা ক'বলৈ লৈছোঁ, যিবোৰ বস্তু কোনো নাৰীয়ে আনক দিব নালাগে। এই বস্তুবোৰ দান কৰিলে মই সেই ঘৰৰ পৰা ওলাই যাওঁ। হে সুকন্যা, সেইবোৰৰ ভিতৰত প্ৰথম বস্তু হৈছে বেলনা আৰু টাৱা। কোনো নাৰীয়ে নিজৰ ঘৰৰ বেলনা আৰু টাৱা আনক দিব নালাগে। পাকঘৰত এই বস্তুবোৰৰ গুৰুত্ব আটাইতকৈ বেছি। এইবোৰ বস্তুৰ পবিত্ৰতা সদায় বজাই ৰাখিব লাগে। এই বস্তুবোৰৰ পৰাই আমি খাদ্য ৰান্ধি ভগৱানক অৰ্পণ কৰোঁ আৰু নিজেও খাওঁ। সেইবাবেই এই বস্তুবোৰ সদায় পৰিষ্কাৰ আৰু পবিত্ৰ কৰি ৰাখিব লাগে। এইবোৰ আনক দিলে অপবিত্ৰ হৈ পৰিব পাৰে আৰু সেইবোৰ ব্যৱহাৰ কৰিলে অশুভ ফল পোৱা যায়। সেইবাবেই হে সুকন্যা,
তুমি তোমাৰ পাকঘৰৰ বেলনা আৰু টাৱা তোমাৰ চুবুৰীয়াক দি আটাইতকৈ ডাঙৰ ভুলটো কৰিলা। মাতা লক্ষ্মীয়ে পুনৰ ক'লে, হে সুকন্যা, এতিয়া তুমি দ্বিতীয় বস্তুটোৰ বিষয়ে শুনা। তোমাৰ ঘৰত থকা ঝাৰুডাল তুমি চুবুৰীয়াক দিলা, যিটো বস্তুত মই সদায় বাস কৰোঁ। যিটো বস্তু মোৰ প্ৰিয়, তুমি সেই বস্তুটো আন কাৰোবাক দিলা। তেন্তে মই কেনেকৈ তোমাৰ ঘৰত থাকিব পাৰোঁ? হে সুকন্যা, যি নাৰীয়ে নিজৰ ঘৰৰ ঝাৰুডাল আনক দিয়ে, মই তাইৰ ঘৰ এৰি যাওঁ। ঝাৰুৰে ঘৰ পৰিষ্কাৰ কৰা হয়, আৰু য'তেই পৰিষ্কাৰ পৰিচ্ছন্নতা থাকে সেই ঠাইতে মই বাস কৰোঁ। সুকন্যা, এই কথা মনত ৰাখিবা। ঘৰৰ ঝাৰুডাল সদায় এনে ঠাইত ৰাখিব লাগে য'ত বাহিৰা মানুহৰ চকু নপৰে। ঝাৰু এটা অতি পবিত্ৰ বস্তু। ইয়াক ভৰিৰে স্পৰ্শ কৰিব নালাগে আৰু ইয়াক কেতিয়াও মল মূত্ৰ আদিৰ দৰে বস্তু পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিব নালাগে। মাতা লক্ষ্মীয়ে ক'লে, হে সুকন্যা, এতিয়া তুমি তৃতীয় বস্তুটোৰ বিষয়ে শুনা, যিটো নাৰীয়ে কেতিয়াও আনক দিব নালাগে। সেই বস্তুটো হ'ল গহনা। এগৰাকী মহিলাই কেতিয়াও নিজৰ গহনা আন কোনো মহিলাক দিব নালাগে। মই সদায় গহনাত বাস কৰোঁ। নাৰীৰ খোল শৃংগাৰত গহনাৰ বহুত গুৰুত্ব আছে। এগৰাকী বিবাহিতা মহিলাই কেতিয়াও নিজৰ গহনা আন মহিলাক পিন্ধিবলৈ দিয়া উচিত নহয়। নিজৰ গহনা আন নাৰীক দিয়া নাৰীয়ে নিজৰ জীৱনলৈ দুৰ্ভাগ্য কঢ়িয়াই আনে। হে সুকন্যা, এতিয়া চতুৰ্থ বস্তুটোৰ কথা কওঁ শুনা। এই বস্তু সন্ধিয়াৰ পাছত মানুহে কেতিয়াও দান কৰিব নালাগে। সেই বস্তু হৈছে গাখীৰ, চাউল আদি বগা ৰঙৰ বস্তু। কিন্তু তুমি সন্ধিয়া গাখীৰ দান কৰিছিলা। সন্ধিয়া চাউল দান কৰিলে ঘৰৰ পৰা লক্ষ্মী ওলাই যায়। গাখীৰ দান কৰিলে জীৱনলৈ দুৰ্ভাগ্য আহে। সন্ধিয়া বগা ৰঙৰ বস্তু দান কৰিলে মানুহৰ জীৱনলৈ অশুভ কাল আহি পৰে। মাতা লক্ষ্মীয়ে পুনৰ ক'লে, হে সুকন্যা, মই তোমাক সেই সকলো বস্তুৰ কথা কৈছোঁ যিবোৰ কেতিয়াও দান কৰিব নালাগে। এই বস্তুবোৰ কেতিয়াও আনক ধাৰলৈ বা ব্যৱহাৰৰ বাবে দিব নালাগে। সুকন্যাই ক'লে, হে মাতা লক্ষ্মী, মই বহুত ডাঙৰ ভুল কৰিলোঁ, কিন্তু মই এইবোৰ কথা জনা নাছিলোঁ। কৃপা কৰি মোক ক্ষমা কৰি দিয়ক। আৰু এতিয়া এই ভুলৰ প্ৰায়শ্চিত্ত কেনেকৈ কৰিব পাৰি মোক সেই কথা কওক মাতা। দেৱী লক্ষ্মীয়ে শেষত ক'লে, হে সুকন্যা, তোমাৰ প্ৰায়শ্চিত্ত ইতিমধ্যে হৈ গ'ল। সেয়েহে এতিয়া তুমি নিজৰ ঘৰলৈ উভতি যোৱা। মই তোমাৰ সকলো ধন সম্পত্তি ঘূৰাই দিছোঁ। এই বুলি কৈ দেৱী লক্ষ্মী সেই ঠাইৰ পৰা অদৃশ্য হৈ পৰিল। তাৰ পাছত সুকন্যাই দেৱী লক্ষ্মীক প্ৰণাম জনাই সেই ঠাইৰ পৰা ঘৰৰ ফালে যাবলৈ আৰম্ভ কৰিলে। সেই সময়তে স্বামী সঞ্জয়ে সুকন্যাক বিচাৰি সেইফালে আহি আছিল। পথতে দুয়োৰে মুখামুখি হ'ল। তেতিয়া সঞ্জয়ে সুকন্যাৰ ওচৰলৈ আহি তাইৰ ওচৰত ক্ষমা খুজি ক'লে, হে সুকন্যা, মোক ক্ষমা কৰি দিয়া। মই তোমাক বহুত বেয়াকৈ কৈছিলোঁ, গালি পাৰি ঘৰৰ পৰা উলিয়াই দিছিলোঁ। কিন্তু এতিয়া মই বুজিব পাৰিছোঁ যে তুমি এগৰাকী দেৱীৰ দৰে। লক্ষ্মী মাতাৰ কৃপাত আমি আমাৰ সকলো ধন সম্পত্তি ঘূৰাই পাইছোঁ। আমাৰ টকা চুৰি কৰি নিয়া সকলোৱে আমাৰ টকা ঘূৰাই দিছে আৰু তোমাৰ নামত ক্ষমা বিচাৰিছে। এই কথা শুনি সুকন্যা বৰ আনন্দিত হ'ল।
আৰু স্বামীৰ সৈতে ঘৰলৈ উভতি আহিল। দেৱী লক্ষ্মীৰ কৃপাত সুকন্যাৰ ঘৰলৈ পুনৰ সুখ আৰু সমৃদ্ধি ঘূৰি আহিল। আৰু তাৰ পাছৰ পৰা সুকন্যাই নিজৰ ঘৰৰ এই 4টা বস্তু কেতিয়াও আনক নিদিয়া হ'ল। বান্ধৱসকল, আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও আমাৰ লগত সংযুক্ত হৈ থাকি এনেধৰণৰ ধৰ্মীয় কাহিনী পাই থাকিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।